দুটা ধৰণেৰে গোটেই অসমত এতিয়া আমাৰ মানুহ হাৰাশাস্তি কৰিছে। এটা হৈছে যে মানুহক ডেট বুলি দিছে আৰু এটা দিছে মানুহক শিফটেড। আকৌ কৈছো, এটা দিছে মানুহক মৰা বুলি ডেট আৰু এটা দিছে শিফটেড। এতিয়া আমাৰ কাম হ'ল, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ কাম হ'ল যে যিসকলক ডেট বুলি নটিচ দিছে সেই লোকসকলে এখন অভিযোগ, আমি এখন ফৰ্ম আপোনালোকক আপলোড কৰি দিম। আপোনালোকৰ তাত যিখিনি LACৰ নাম, চিৰিয়েল নাম্বাৰ দি আপোনালোকৰ যিখিনি গেপ থাকিব সেইখিনি দি আপোনালোকে ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ আপোনালোকৰ সমষ্টিৰ যিজন থাকিব, ইমিডিয়েটলি ইণ্ডিভিজুৱেলি, বাল্ক নহয়, ইণ্ডিভিজুৱেলি আপোনালোকে সেইখিনি বস্তু অভিযোগ কৰিব লাগিব। প্ৰথম কথা, সেইখন আপলোড আপোনালোকে দেখিছে নিশ্চয়। এতিয়া মই টিভি মই মোৰ মোবাইলত দিছো, সেইখনৰ কপিও আপোনালোকক আমি ভালকে দি দিম। সেইখন আমি প্ৰথম দিব লাগিব যে সেইখন অবজেকশ্যন দিছে যে মোৰ নামত ডেট বুলি আহিছে, মোৰ নামত শিফটেড বুলি আহিছে, মই জীৱিত মানুহ, মোৰ ঘৰতে আছো, মই ক'তো যোৱাও নাই, গতিকে মোক সেইখন আপোনাৰ কৰাটো অন্যায় হৈছে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। লগতে আমাৰ কংগ্ৰেছ কৰ্মীসকলে, আমাৰ BLA সকলে, আমাৰ বুথ কমিটিৰ লোকসকলে যিসকলৰ নামত ডেট আহিছে, যিসকলৰ নামত শিফটেড বুলি আহিছে, এই লোকসকলক আমি সাহায্য কৰিব লাগে। ব্যাপক আকাৰে বুথ কমিটিৰ লোকসকলে সাহায্য কৰিব লাগে আৰু কৰি তেওঁলোকক গৈ এই ক্ষেত্ৰত আৰু এখন আমি ফৰ্ম আপোনালোকক দিছো, এইখন আপলোড কৰি দিছো। যদি ডেট হয় এখন ফিল আপ কৰি আপোনালোকে যিদিনা হিয়াৰিং দিব সেই হিয়াৰিঙৰ দিনা আপোনালোকে উপস্থিত থাকিব লাগিব। হিয়াৰিঙৰ উপস্থিতিত কি হৈছে, আজিকালি দেখা গৈছে হিয়াৰিঙত উপস্থিত থাকে, কিন্তু উপস্থিত থকাৰ পিছত তেওঁৰ কোনো চিগনেচাৰ কৰি নাহে। আমি যেতিয়া COক ইয়াত ক'লো, তেওঁ কৈছে যে এইটো আমি ইনষ্ট্ৰাকশ্যন দিম যে তেওঁলোকে যে গৈছে তাৰ এটা প্ৰমাণ থাকিবৰ কাৰণে চিগনেচাৰটো বাধ্যতামূলক কৰিব। গতিকে আমাৰ এতিয়া কংগ্ৰেছ কৰ্মীসকলে এই সময়ত মানুহৰ ওচৰত থাকিব লাগিব, কাষত থাকিব লাগিব। কোন ক'ত কৰে তেওঁলোকে নাজানে, ক'ৰবাত 2000 ভোট কাটিব, ক'ৰবাত 1000 ভোট কাটিব, কোনোবা এজন ভোট কাটিব। এই যাতে সময়ত আমি মানুহখিনি সহায় কৰিব পাৰো, সেইকাৰণেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মোক ক'লে যে এই কথাখিনি আমাৰ এটা দায়িত্ব আছে, কংগ্ৰেছ কৰ্মীসকলক আমি জনাওঁ। আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰা মই জনালো।